আচল মানে যোগদান বুলি নহয়, আমি যেহেতু সমাজত আলিম ওলামা ইমাম বা মুয়াজ্জিন সকলে গোটেই তেওঁলোকৰ সমাজত ইসলামিক সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষাৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰত হওক, যুৱ প্ৰজন্মক শিক্ষা দীক্ষাৰ আগুৱাই নি পেলাই সমাজ গঠনত তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বহু সময়ত দেখা যায় যে এটা কমিউনিকেশ্যন গেপ থাকে বা ভাৰতীয় জনতা পাৰ্টিক বদনাম কৰিবৰ বাবে তেওঁলোকৰ ওচৰত বিভিন্ন ধৰণে অন্যান্য ৰাজনৈতিক দলবোৰে বিভিন্ন কূটকৌশল ৰচনা কৰে। চ' আমি প্ৰথম অহাৰ পিছত এটাই কথা কৈছোঁ, আমি যিকোনো মিটিঙত সদায় কৈ থাকোঁ যে জাষ্টিছ টু অল এপিজমেণ্ট টু নান। ভাৰতীয় জনতা পাৰ্টিয়ে সবকা সাথ, যিটো মোদী ডাঙৰীয়াই কয় সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, এই মনোভাৱেৰে কাম কৰিছোঁ। আমি আমাৰ দলে কি কৰিছোঁ, আমাৰ দলৰ কি নীতি, আমাৰ দলে যে প্ৰকৃততে আমি পজিটিভ ছেকুলাৰিজিম কৰোঁ, এই গোটেইখিনি বিষয়লৈ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। মই এইটো কথা কেতিয়াও নকওঁ যে তেওঁলোকে যোগদানেই কৰিব আহিছে, কাৰণ আমি তেনেকুৱা ধৰণৰ ৰাজনীতি কৰা মানুহ নহয়। তেওঁলোকৰ আশীৰ্বাদ ল'বৰ কাৰণে, তেওঁলোকৰ এটা শুভেচ্ছা ল'বৰ কাৰণে, তেওঁলোকক মাজত যাতে কোনোৱে ভুল বাতাবৰণৰ সৃষ্টি কৰি পেলাই, কাৰণ আমি দেখিছোঁ যে আমাৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে খুব এটা বিষাক্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চাইছে, যিটোৱে অনাগত দিনত সমাজখনত বহুত ক্ষতি কৰিব। এই ক্ষতিগ্ৰস্ত কাম যাতে নকৰে, তেওঁলোকে যাতে এজন সমাজৰ অতন্ত্ৰ প্ৰহৰী হিচাপে থাকে, কেৱল ৰাজনৈতিক স্বাৰ্থতে নহয়, পৰৱৰ্তী সময়তো এক গঠনমূলক সমাজ নিৰ্মাণ কৰিবৰ কাৰণে সকলোকে লৈ সকলোৰে সহযোগত আমি যি মাননীয় মোদীজীয়ে সপোন দেখিছে, মই তেওঁলোকক কৈছোঁ যে 2047 চনৰ ভিতৰত মোদীজীৰ যি সপোন বিকশিত ভাৰত, এই বিকশিত ভাৰতৰ সপোনত আমি সকলোকে যাতে অংশীদাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আজি মূলতে আমি তেওঁলোকক লগ কৰিছোঁ। দেখা গৈছে আজি আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ দীপ্তিৰঞ্জন শৰ্মা তেখেতৰ সৈতে মত বিনিময় কৰিছে, অনুভৱ বাকী সকলে আমি সকলো ওলামা মিলি পেলাই আমি এখেতক আমি একচেপ্ট কৰিছোঁ। উই ৱান্ট টু সি দীপ্তিৰঞ্জন শৰ্মা নেক্সট MLA of Samagri constituency. As a MLA we want to see always. Then he can develop our society and this constituency. That means Samagri constituency. আমি সামগ্রিক ডেভেলপ কৰিবলৈ আমি এখেতক বিচাৰোঁ, আৰু এখেতক বাদ দি পেলাই আৰু আমি কোনো প্ৰাৰ্থীৰ আমি চিন্তা আমি কৰা নাই। আৰু এখেতকে আমি MLA হিচাপে বিচাৰিছোঁ। ইনশাল্লাহ তেওঁ MLA হ'বলৈ গৈ আছে, মাত্ৰ এমাহে বাকী আছে, এইটো মাহতে হৈ যাব ইনশাল্লাহ। আপোনালোকে আগতে কোন দলৰ সমৰ্থক আছে? এইটো দল চল বাদ দিয়ক, মোটামুটি আমি এইবাৰ BJPক আমি ছাপোৰ্ট কৰিছোঁ। আগতে বহুত কংগ্ৰেছে বহুত এইবিলাক ক'লে, বহুত কংগ্ৰেছ ডিটেনশ্যন কেম্প আপোনাৰ কংগ্ৰেছে বনাইছে, BJPয়ে কিন্তু বনোৱা নাছিল। डिटेंशन कैंप जो बनाया है कांग्रेस ने बनाया है, बीजेपी नहीं बनाया है। तो यही बार बीजेपी सारे कले जे सबका साथ सबका विकास অসমত কোনো এটা সংগ্ৰহ বিজেপিয়ে কৰা নাই, কিন্তু কংগ্ৰেছে বহুত সংগ্ৰহ কৰিছিল। এইবিলাক আমি নাম নকওঁ, এইবিলাক কৈ পেলাই আমি ভোট আমি ল'ব বিচৰা নাই। কিন্তু सबका साथ सबका विकास मोदी जी चाहते हैं, इसी के हम देख के उलमा सब खुशी है और हम इस बार इंशाल्लाह बीजेपी को सपोर्ट किया है। আপোনালোকে কিমান মানুহ আমি সমবেত হৈছো? আমি ইয়াত লগভগটো দেখিছে আপোনালোকে নিয়াৰ 500 উলামা হৈ যাব, আৰু এণ্ড আদাৰ্ছ তো আছে। আৰু ইয়াত হয়, নিশ্চয় আমি সন্তুষ্ট। সকলো উলামা সামগ্ৰী সমষ্টি হয় হয়, অল দ্য উলামা অফ সামগ্ৰী এণ্ড টিচাৰ্ছ অফ মাদ্ৰাছা এণ্ড ডিফাৰেন্ট মছজিদ এণ্ড প্ৰাইভেট টিচাৰ অলছো হেজ কাম হিয়াৰ। নহয়, এইবিলাক মানে কি চাওক, মন্দিৰো যদি আছে ভাঙিছে চৰকাৰে, সেইবিলাক বাদ দিয়ক। মন্দিৰ মছজিদ চৰকাৰী মাটিত যদি আছিল ভাঙিছে চবেই, এইটো আমি ছাপোৰ্ট কৰোঁ। মানে ইছলামেও ছাপোৰ্ট নকৰে যে বিনা উইদাউট পারমিশন मस्जिद এটা बनाबले, सरकारी माटित क्यों बनाबो? परमिशन लो अपनी। हम हिंदुस्तानी हैं, हम राइट से रहेंगे। किसी मुसलमान सरकारी जमीन में मस्जिद नहीं बना सकते हैं, उसका वो है ऑर्डर लेना चाहिए। तो सभी मंदिरों भांगिसे मस्जिदों भांगिसे, अकल मस्जिद भाঙা নাই এনেকুৱা নহয় না। এইটো আপোনাৰ কংগ্ৰেছে বিয় পাইছে যেন অকল মছজিদেই ভাঙিছে, এইটো ভুল। এইটো চৰকাৰী মাটিত যদি মন্দিৰ আছে, মন্দিৰো ভাঙিছে, মাদ্ৰাসাও ভাঙিছে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।